মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকক শিকাম এক্সাৰসাইজ 5.1 ৰ কোশ্চিন 1 2 আৰু 3। ঠিক আছে, কোশ্চিন 1 ত তোমালোকক দিয়া আছে যে তলৰ পৰিস্থিতি বিলাকৰ লগত জড়িত সংখ্যাৰ তালিকা বিলাকৰ কোনবিলাক সমান্তৰ প্ৰকৃতি গঠন কৰিব আৰু কিয় কৰিব। ঠিক আছে, কোনবিলাক কৰিব আৰু কিয় কৰিব আৰু কোনবিলাক নকৰে আমাক সেইবিলাক দেখাব দিছে। ঠিক আছে, প্ৰথমতে কৈছে যে Question 1 exercise 5.1 or question 1 or 1 প্ৰথম কিলোমিটাৰত ট্যাক্সি ভাড়া 15 টকা। ঠিক আছে, তাৰ পিছত প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত ট্যাক্সি ভাড়া। ঠিক আছে, আমি সাপোজ ধৰি ললো প্ৰথমতে ট্যাক্সি ভাড়াটো কিমান A1 বুলি ধৰি লোৱা, নহলে তোমালোকৰ সাৰে T1 বুলি ধৰি লৈছে। ঠিক আছে, A1 বা T1 যেটো কোৱা। A1 তোমালোকৰ 15, A2 কি হ'ব 15 ৰ লগত আৰু 8 প্লাস কৰিব লাগিব। তাৰ মানে তোমালোকে পাই যাবা কিমান পাবা 23। এই 8 টক তোমালোকে D বুলি ক'ব পাৰা। ঠিক আছে, এতিয়া যদি আমি 3 লও, নেক্সট তোমালোকৰ A3 কিমান পাবা 23, মানে তোমালোকৰ A2 তাৰ লগত আৰু D 8 প্লাস কৰা কিমান পাই গলা তোমালোকে 31 পাবা। তোমালোকৰ প্ৰতিবাৰে কি হৈছে 8 কে বাঢ়িছে। এতিয়া তোমালোকে এটো কৰিব পাৰা A2 A1 মানে 23 মাইনাস তোমালোকে পাবা 15 কিমান পাবা 8 পাবা, আৰু A3 মাইনাস A2 কি পাবা 31 মাইনাস 23, এইটো তোমালোকৰ 8 হ'ব। অতএব A2 মাইনাস A1 এনেকে সৰি ইকুৱেল হৈ আছে তোমালোকৰ A3 মাইনাস A2। ঠিক আছে, অতএব প্ৰদত্ত মানে যেটো দিয়া আছে প্ৰদত্ত তোমালোকৰ প্ৰশ্নটো কি হয় AP গঠন কৰে। AP বা সমান্তৰ প্ৰকৃতি শৰ্টকাটত তোমালোকে কি লিখিব পাৰিবা AP। ঠিক আছে, AP গঠন কৰে। ঠিক আছে, নেক্সট তোমালোকক দিয়া আছে যে এটা গেছ সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটাই এবাৰত সিলিন্ডাৰত থকা যিমান সিলিন্ডাৰটোত বায়ু আছে তাৰ 1/4 অংশ ওলাই দিয়ে, আৰু সেই সিলিন্ডাৰত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ। ঠিক আছে, তোমালোকে কিতাপ ওলাই লবা। সো কোশ্চেন 2 টোত কি কৈছে যে আমি ধৰি ললো সিলিন্ডাৰটোত প্ৰথমতে X গেছ আছিল। ঠিক আছে, গেছ সিলিন্ডাৰত গেছৰ পৰিমাণ কি হ'ব X। ঠিক আছে, X পৰিমাণৰ গেছ আছে, প্ৰথমবাৰ পাম্প কৰাত কিমান 1/4 অংশ ওলাই গৈছে। ঠিক আছে, তাৰ মানে তোমালোকৰ A1 টো কি হ'ব A1 ইকুৱেল টু প্ৰথমতে কিমান আছিল X মাইনাস কিমান ওলাই গল 1/4 অংশ, কাৰ 1/4 অংশ X ৰ। ঠিক আছে, এতিয়া লসাগু লব লাগিব তোমালোকৰ। লসাগু লোৱা, ইয়াৰ তলত মনে মনে 1 আছে, 1 4 ৰ মাজত 4 বাৰ 4 * X কি হ'ব 4X মাইনাস 4 4 ৰ মাজত 1 বাৰ 1 ৰ লগত 1 ইনটু কৰিলে 1 পাবা X, তাৰমানে তোমালোকে পাই গলা 3X/4। ঠিক আছে, A1 তোমালোকৰ এটো হল। নেক্সট সরি A1 নহয়, A1 তোমালোকৰ প্ৰথমতে তোমালোকৰ X গেছ আছে, A তোমালোকৰ X, এটো A1 বা A2 হ'ব, এটো A3 তোমালোকৰ পাই যাবা। প্ৰথম অৱস্থাত এটো গেছ আছিল, দ্বিতীয় অৱস্থাত তোমালোকৰ পাম্প কৰাৰ পিছত এটো আহিল, তৃতীয় অৱস্থাত কি হ'ব তোমালোকৰ সিলিন্ডাৰটোত ইখিনি গেছ আছে মাইনাস কিমান ওলাই যাব 1/4 অংশ, কাৰ এটো 3X/4। ঠিক আছে, এতিয়া তোমালোকৰ কি হ'ব 3X/4 মাইনাস 3 * 1 3 এ পাবা, আৰু 4 * 4 16। এই দুটা লসাগু ললে তোমালোকৰ কি পাবা
4 to 16 এর মাজত হরণ যায় তেনেহলে 16 লসাগু হবো 4 16 এর মাজত 4 বার 4 into 3 কি হবো 12 আর 16 16 এর মাজত 1 বার 1 এর লগত 3 into করিলে 3x নেক্সট তোমালোকে পাই যাবা যে 9x by 16 এতিয়া আমাৰ কি কৰিব লাগিব a2 minus a1 উলিয়াম আমি a2 minus a1 তোমালোকৰ a2 ৰ মান দিয়া আছে 3x by 4 তোমালোকৰ 3x by 4 minus a1 কিমান দিয়া আছে x তোমালোকৰ x বহাই দিয়া কি পাবা তলত 1 আছে লসাগু লোৱা 4 4 ৰ মাজত 1 বার 1 ৰ লগত 3 ইনটু কৰিলে 3 এ পাবা 1 4 ৰ মাজত 4 বার 4 ৰ লগত x ইনটু কৰিলে 4x এতিয়া সাবা 3টা x ৰ পৰা 4টা x বাদ দিব লাগে আমি কৰিব নোৱাৰিম কি কৰিব লাগিব তেনেহলে আমাৰ কৰিব লাগিব যে এটা প্লাস এটা মাইনাস দিয়া থাকিলে ডাঙৰটোৰ পৰা সৰুটো বাদ দিবা প্ৰথমতে 1x বা সিম্পলি x কব পাৰিবা ডাঙৰটাৰ আগত যি চিন বহুৱা আছে হেইটো বহাই দিলে হ'ব a2 পালো আমি a2 minus a1 এতিয়া a3 minus a2 আমি উলাব লাগিব a3 তোমালোকক দিয়া আছে 9x by 16 minus তোমালোকৰ a2 দিয়া আছে 3x by 4 তোমালোকৰ দিয়া আছে 3x by 4 কি পাবা দুইটা লসাগু ললে কারণ 4 16 এর মাজত আবার 4 বার যায় তাহলে 16 তোমালোকে লসাগু পাই গলা 16 16 এর মাজত 1 বার 1 এর লগত 9 ইনটু করিলে 9x minus 4 16 এর মাজত 4 বার 4 ইনটু 3 করিলে তোমালোকে 12x পাবা এতিয়া আমি জানো যে এটা মাইনাস এটা প্লাস হলে প্লাসৰ ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে তেনেহলে 3x আৰু ডাঙৰটোৰ আগত যি চিন বহা আছে দি দিবা তলত তোমালোকৰ বহাই দিলা হল এইখিনি তোমালোকৰ 2 নংটো কমপ্লিট হল তোমালোকে ভিডিও ৰখাই লিখি যাবা এইখিনিতে মই এটা কথা কৈ দিলো যে তোমালোকে যিবিলাকে এই উদাহৰণৰ অংকবিলাক যদি চাব খোজা তেনেহলে তোমালোকক ডেসক্ৰিপচনত লিংক দিয়া আছে তাৰ পৰা চাই লবা এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোত চাবা এটা কুয়া খান্দতে প্ৰথম মিটাৰত খৰচ 150 টকা তাৰ পিছত প্ৰতি মিটাৰত 50 টকা কৈ লাগিলে প্ৰতি মিটাৰ খান্দাৰ পিছত কুয়া খন্দৰ খৰচ ঠিক আছে চাবা প্ৰথম মিটাৰত প্ৰথমতে মানে a1 তোমালোকৰ 3 নম্বৰটো 1 ৰ 3 a1 দিয়া আছে 150 টকা তোমালোকৰ 50 টকা কৈ বৃদ্ধি পাই আছে তাৰমানে a2 তোমালোকৰ কি হ'ব 150 প্লাস 50 মানে 200 টাকা পাবা নেক্সট তোমালোকৰ a3 কিমান হ'ব 200 টকা আৰু 50 টকা তাৰ মানে তোমালোকে 250 টকা পালা ঠিক আছে প্ৰশ্ন মতে এতিয়া চাবা যে এটো এটা সমান্তৰ প্ৰগতি হয় নে নাই কি পালা যে a2 minus a1 ওলাব লাগিব a2 তোমালোকক 200 দিয়া আছে তাৰ পৰা তোমালোকে 150 মাইনাস কৰি দিয়া তেনেহলে পাই যাবা 50 নেক্সট a3 minus a2 তোমালোকৰ 250 আছে মাইনাস a2 তোমালোকৰ কি আছে 200 তোমালোকে পাই যাবা 50 ঠিক আছে এতিয়া সোয়া a2 minus a1 equal to হৈ গল তোমালোকৰ a3 minus a2 দুইটাতে তোমালোকৰ 50 টো ইকুৱেল আছে এতিয়া 4 নম্বৰটোত চাবা 4 নম্বৰটো কোৱেশ্চনটোত কি কৈছে যে 10000 টকা বছৰি 8% মিশ্ৰ সুতৰ বছৰি কৈছে ঠিক আছে প্ৰতি বছৰে হিসাব কৰিব দিছে আৰু জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰত থাকিব লগা ধনৰ পৰিমাণ ঠিক আছে তোমালোকৰ মিশ্ৰ সুতৰ ফৰ্মুলাটো জানি লব লাগিব মিশ্ৰ সুতৰ ফৰ্মুলাটো কি হয় তোমালোকৰ p plus তোমালোকৰ কি হ'ব p into p to কি হল তোমালোকৰ মূলধন তাৰ লগত কি হ'ব ৰেট অফ ইন্টারেস্ট r into t ঠিক আছে মানে কিমান সময় ডিভাইড বাই 100 আৰু ওপৰত থাকে n মানে কি বছৰত কেইবাৰ হিসাব কৰা হয় বছৰত
কিমান বাৰ হিসাব কৰা হৈছে ঠিক আছে এইটো হল তোমালোকৰ মিশ্ৰ সূত্ৰৰ ফৰ্মুলা এতিয়া তোমালোকৰ প্ৰথমতে a1 ওলাব লাগিব a1 তোমালোকক কি দিয়া আছে প্ৰথমতে তোমালোকক দিয়া আছে 10000 টকা 3টা 4 একক দহক শতক হাজাৰ ওজুত ঠিক আছে প্ৰথমতে তোমালোকৰ 10000 টকা দিয়া আছে নেক্সট তোমালোকৰ বৃদ্ধি হ'ব a2 ঠিক আছে মিশ্ৰ সূত মানে কি আগৰ সূত তাৰ লগত আৰু তোমালোকৰ পিছৰ যিমান ইন্টাৰেষ্ট পালা এটো মানে কি মিশ্ৰ সূত মানে সুদে মূলে সুদ আৰু মূলধন দুয়োটা মিলি একলগে মিশ্ৰ সূত বুলি কোৱা হয় ঠিক আছে তোমালোকৰ এটো হল সুদ ওলাব এটো তোমালোকৰ আগতে মূলধন দিয়া আছিল এতিয়া মূলধন হল তোমালোকৰ ইমান ৰেট অফ ইন্টাৰেষ্ট মানে তোমালোকৰ r কিমান 1 t তোমালোকক কি দি আছে 1 বছৰ ডিভাইড বাই 100 আৰু বছৰত কিমান বাৰ গুণিব দিছে একবাৰে গুণিব দিছে তাৰ মানে এটো 1 এ হ'ব তোমালোকৰ এটো 4টা 0 হৈ গল 2টা 0 তোমালোকৰ ক্যান্সেল এতিয়া 8 ৰ লগত 1 ইনটু কৰিলে কি পাবা 8 এ পাবা তাৰ লগত আকৌ 100 তেনেহলে 1 ৰ লগত 8 ইনটু কৰিলে 8 আৰু 2টা 0 আছে বহাই দিয়া তাৰ মানে পাই যাবা তোমালোকে 800 ঠিক আছে এতিয়া তোমালোকে প্লাস যদি কৰা কেইটা 0 4টা তাৰ মানে তোমালোকৰ 80001 তাৰ মানে 108 দুটা 0 ইমান টকা তোমালোকৰ a2 হল a3 ওলাব লাগিব a3 তোমালোকৰ মূলধন কিমান হৈ গল 10800 প্লাস তোমালোকৰ ফৰ্মুলা কি হ'ব মূলধন হল তাৰ লগত ৰেট অফ ইন্টাৰেষ্ট তাৰ লগত তোমালোকৰ কি হ'ব টাইম ডিভাইড বাই তোমালোকৰ কি হ'ব 100 এতিয়া 1080 প্লাস এটত কি পাবা দুটা 0 ক্যান্সেল তোমালোকৰ থাকিল 818 আৰু 108 ইনটু 8 কি হয় 64 ৰ 4 হাতৰ হ'ব 6 800 হাতৰ আছিল 6 এটো বহিব 818 মানে 864 এতিয়া তোমালোকৰ এই দুটা প্লাস কৰিব লাগিব 108 দুটা 0 তাৰ লগত 864 ঠিক আছে কি পাবা 4 পাবা 6 পাবা 16 ৰ 6 পাবা হাতৰ থাকিল 1 এটোৰ লগত 1 হ'ব 1 তেনেহলে 11664 ঠিক আছে এতিয়া আমি পালো তিনিটা পালো মানে a1 a2 আৰু a3 আমি পালো এতিয়া আমি কৰিম a2 minus a1 a2 চোৱা তোমালোকৰ দিয়া আছে 108 দুটা 0 তাৰ মানে 10800 টকা মাইনাস a1 তোমালোকৰ দিয়া আছে 10000 টকা 10 তোমালোকৰ 4টা 0 তেনেহলে 108 দুটা 0 10 4টা তোমালোকৰ কিমান হ'ব মাইনাস কৰিলে 800 তাৰ মানে তোমালোকে পাই গলা 800 টকা ঠিক আছে এটো তোমালোকে a2 minus a1 পালা এতিয়া a3 minus a2 ওলাব লাগিব a3 তোমালোকৰ কিমান দিয়া আছে a3 দিয়া আছে 11664 minus a2 তোমালোকৰ কিমান দিয়া আছে 108 দুটা 0 108 দুটা 0 ঠিক আছে 11664 তাৰ পিছত হল 10800 মাইনাস কৰা 4 6 16 ৰ পৰা 8 গলে তোমালোকৰ কি হ'ব 8 0 ৰ পৰা 0 1 ৰ পৰা 1 গলে 0 এটো আৰু নালাগে 864 এতিয়া চাবা a2 minus a1 not is equal to a3 minus a2 এটো কি হ'ব এটো তোমালোকৰ কি হ'ব প্ৰদত্ত সমীকৰণটো তোমালোকৰ ap গঠন নকৰে কিয় নট ইকুৱেল হল আগৰটো চোৱা এটো 800 ওলাইছে এটো ওলাইছে 864 দুয়োটা আমাৰ সমান নহয় এই কাৰণে নট ইকুৱেল হল ঠিক আছে তোমালোকৰ 1 নম্বৰ গোটেইখিনি কৰা হল এতিয়া 2 নং প্ৰশ্নবোৰ সলভ কৰিম এতিয়া কোশ্চেনটোত কি কোৱা আছে যে যদি প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হয় তলত দিয়া ধৰণে
তেন্তে প্ৰতিটো এপিৰ প্ৰথম চাৰিটা পদ ঠিক আছে সো প্ৰথম চাৰিটা পদ ওলাব দিছে তেনেহলে কোশ্চেন 2 1 তোমালোকে a ইকুয়াল টু দিয়া আছে 10 d ইকুয়াল টু দিয়া আছে 10 প্ৰথম চাৰিটা a1 তোমালোকৰ a হ'ব এর মান a2 তোমালোকৰ কি হ'ব a1 প্লাস d ঠিক আছে মই ম্যাথটো কৰি যাম আৰু ফৰ্মুলাটো দি দিম তোমালোকক 10 প্লাস d মানে তোমালোকক 10 আছে তেনেহলে 20 নেক্সট তোমালোকৰ a3 ওলাব দিছে a3 কেনেকে ওলাবা a2 প্লাস d a2 কিমান ওলাল 20 আৰু d কিমান দিয়া আছে কোশ্চেনত 10 তেনেহলে কিমান পাই যাবা 30 নেক্সট তোমালোকৰ a4 ওলাব দিছে a3 প্লাস 4 মানে ইয়াতে যিমান থাকিব তাতকে এটো এক কম থাকিব a3 তোমালোকৰ 30 দিয়া আছে আৰু d ৰ মান তোমালোকক 10 দিয়া আছে তেনেহলে বহাই দিয়া 40 ঠিক আছে নেক্সট তোমালোকক কোশ্চেন 2 চোৱা তোমালোকৰ a দিয়া আছে -2 d হল 0 a হল -2 d হল তোমালোকৰ 0 প্ৰথমতে a1 টো কি হ'ব এটোই হ'ব a2 ত কি হ'ব a1 লগত d a1 ৰ মান -2 লগত d ৰ মান হল 0 তেনেহলে এটোই পাবা তোমালোকৰ a3 কি হ'ব a2 প্লাস d a2 ৰ মান কিমান দি আছে -2 প্লাস d ৰ মান 0 তেনেহলে -2 নেক্সট তোমালোকৰ a4 কিমান দি আছে a3 প্লাস d a3 তোমালোকক দি আছে -2 প্লাস 0 তেনেহলে -2 হল এতিয়া 3 নম্বৰটোত চাবা 3 নম্বৰটোত দিয়া আছে a ৰ মান 4 আৰু d ৰ মান -3 a ৰ মান দিয়া আছে +4 আৰু d ৰ মান দিয়া আছে -3 তেনেহলে চাবা প্ৰথমতে a1 কি হ'ব 4 a2 কি হ'ব তোমালোকৰ a1 ৰ লগত d প্লাস কৰিব লাগে ঠিক আছে a1 ৰ মান 4 আৰু d ৰ মান দি আছে -3 বাদ দিয়া তেনেহলে পাই যাবা 1 এতিয়া a3 তোমালোকৰ a2 প্লাস d a2 কিমান আছে তোমালোকৰ a2 দি আছে তোমালোকৰ 1 মাইনাস d ৰ মান দি আছে 3 -3 হে কাৰণে মাইনাস হৈছে মানে প্লাস মাইনাসত মাইনাস হ'ব মই একেবাৰে লিখি দিছো এটা প্লাস এটা মাইনাস দিয়া থাকিলে কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বাদ দিব লাগে বাদ দিয়া তেনেহলে 2 পাবা ডাঙৰটোৰ আগত যি চিন দিয়া আছে হেটো বহাই দিয়া a4 কি হ'ব a3 তাৰ লগত d এতিয়া তোমালোকৰ a3 কিমান দি আছে -2 আৰু প্লাস আৰু এইটো মাইনাসত মাইনাস হ'ব 3 তাৰ মানে দুয়োটা মাইনাস থাকিলে সংখ্যা দুটাৰ প্লাস কৰিব লাগে আৰু এনসাৰৰ আগত মাইনাস এতিয়া 4 নম্বৰটোত চাবা তোমালোকে a দিয়া আছে তোমালোকৰ -1 a -1 দিয়া আছে d তোমালোকৰ 1/2 দিয়া আছে d দিয়া আছে 1/2 ঠিক আছে প্ৰথমতে a1 ইকুয়াল টু পাই যাবা তোমালোকে -1 আৰু তোমালোকৰ a2 কি হ'ব a1 ৰ লগত d প্লাস কৰিব লাগিব a1 কিমান দি আছে -1 প্লাস d মানে 1/2 লসাগু ললে 2 পাবা এতিয়া ইয়াৰ তলত মনে মনে 1 আছে তাৰমানে 1 2 ৰ মাজত দুইবাৰ যাব 2 ৰ লগত 1 ইনটু কৰিলে তোমালোকে পাই যাবা -2 প্লাস 2 2 ৰ মাজত 1 বাৰ 1 ৰ লগত 1 ইনটু কৰিলে 1 তাৰ মানে তোমালোকে পাই গলা এটা মাইনাস এটা প্লাস থাকিলে ডাঙৰটোৰ পৰা সৰুটো বাদ ডাঙৰটোৰ আগত যি চিন আছে বহাব লাগে তলত ঠিক আছে নেক্সট তোমালোকৰ হ'ব a3 কি হ'ব a2 প্লাস d a2 ৰ মান কিমান দিয়া আছে -1/2 আৰু d ৰ মান দিয়া আছে তোমালোকৰ +1/2 তাৰ মানে কি হ'ব 0 নেক্সট তোমালোকৰ a4
কিমান হ'ব a3 প্লাস d a3 কিমান হল 0 প্লাস d d ৰ মান দি আছে 1/2 0 লগত যেটো প্লাস কৰিবা হেটোই হ'ব ঠিক আছে এতিয়া তোমালোকৰ 5 নম্বৰত দিয়া আছে এটো 5 নম্বৰত দিয়া আছে এর মান দিয়া আছে মাইনাসৰ 1.25 মাইনাসৰ 1.25 আৰু d ৰ মান দিয়া আছে d ইকুৱেল টু দিয়া আছে তোমালোকৰ মাইনাসৰ 0.25 ঠিক আছে এতিয়া a1 তোমালোকৰ এইটোই হ'ব মাইনাসৰ 1.25 a2 ওলাব লাগে a2 কি হ'ব মাইনাসৰ 1.25 প্লাস মাইনাসত কি হ'ব মাইনাস একেবাৰে লিখিছো 0.25 দুয়োটাই যদি তোমালোকৰ কি হয় মাইনাস দিয়া থাকে তেনেহলে সংখ্যা দুটা প্লাস কৰিব লাগে এনসাৰৰ আগত মাইনাস ইয়াতো চোৱা 5 ৰ লগত 5 প্লাস হলে 0 হ'ব লগত হাতত থাকিল 1 2 আৰু 2 4 হাতৰ 1 ত 5 দশমিক ইয়াতে 1 নেক্সট তোমালোকৰ a3 কি হ'ব a3 তোমালোকৰ a2 ৰ মান হল মাইনাসৰ 1.50 মাইনাস d ৰ মান হল 0.25 দুয়োটা মাইনাস হলে সংখ্যা দুটাৰ আমাৰ প্লাস কৰিব লাগে 1. তোমালোকৰ 5 আৰু 0 কি হ'ব 5 2 আৰু 5 7 a4 কি হ'ব তোমালোকৰ a3 প্লাস d ঠিক আছে এবাৰ ফৰ্মুলা লিখিয়া দিলু নিলিখিলেও একো নাই a3 তোমালোকক দিয়া আছে মাইনাসৰ 1.75 d হল প্লাস মাইনাসত মাইনাস হ'ব আৰু তোমালোকৰ 0.25 এতিয়া চাবা দুয়োটা মাইনাস আছে সংখ্যা দুটাৰ প্লাস হ'ব 5 আৰু 5 প্লাস কৰিলে 0 পাবা হাতৰ থাকিল 1 তেনেহলে 3 আৰু 7 কিমান হ'ব 10 ৰ 0 হাতৰ 1 আৰু 1 প্লাস কৰিলে 2 তাৰমানে এনেকুৱা কথা 1.75 তাৰ লগত 0.25 প্লাস কৰা 0 হাতৰ 1 10 ৰ 0 2 হল এতিয়া দশমিকৰ পৰা পিছত যদি 0 থাকে হেবিলাকৰ আমাৰ ভ্যালু নাই মানে 2 হ'ব ও মাইনাসৰ হ'ব মাইনাস এটা আহিব দুয়োটাৰ আগত মাইনাস আছে এনসাৰত মাইনাস ইয়াতেও তোমালোকৰ মাইনাস হ'ব ঠিক আছে তোমালোকৰ কি হল 2 নম্বৰৰ কেটা কমপ্লিট হল এতিয়া আমি 3 নম্বৰৰ কেটা কৰিম 3 নম্বৰত একেবাৰে সহজ তোমালোকৰ কি সুধিছে যে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ উলিয়াব দিছে কোশ্চেন 3 চোৱা তোমালোকক কি সুধিছে যে প্ৰথম পদটো বিচাৰা আৰু সাধাৰণ অন্তৰ প্ৰথম পদটো মানে যেটো ফাৰ্স্টত দিয়া আছে প্ৰথম পদ কিহেৰে লিখে a আৰু সাধাৰণ অন্তৰ কিহেদি লিখে d ঠিক আছে সাধাৰণ অন্তৰ কেনেকৈ উলিয়াবা 2 নম্বৰটো মাইনাস 1 নম্বৰটো ঠিক আছে এটা প্লাসৰ এটা মাইনাসৰ কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বাদ এতিয়া ডাঙৰটোৰ আগত যি চিন আছে বহাই নেক্সট 2 নম্বৰটোৰ প্ৰথম পদ কি হ'ব প্ৰথম পদ দি আছে মাইনাসৰ 5 এতিয়া d কেনেকৈ উলিয়াব লাগিব d হ'ব তোমালোকৰ বা সাধাৰণ অন্তৰ দ্বিতীয় পদটো দি আছে -1 ফৰ্মুলাৰ মাইনাস তাৰ পিছত আকৌ এটো মাইনাস বল -1 মাইনাস মাইনাসত প্লাস 5 এটা মাইনাস এটা প্লাস ডাঙৰটোৰ পৰা সৰুটো বাদ দিয়া আৰু ডাঙৰটোৰ আগত যি চিন আছে হেটো হ'ব প্লাস নিলিখিলেও হয় কিন্তু মাইনাস হলে লিখিব লাগে নেক্সট তোমালোকৰ 3 নম্বৰটো ইয়াতে কৰি দিছো প্ৰথম পদ মানে a তোমালোকৰ ফাৰ্স্টত যেটো দিয়া আছে হেটোই হ'ব তাৰ পিছত সাধাৰণ অন্তৰ মানে d তাৰমানে তোমালোকে 5/3 মাইনাস মানে 2 নম্বৰটোৰ পৰা 1 নম্বৰটো মাইনাস কৰিব লাগে তলত যেহেতু সেম আছে তেনেহলে লসাগু কি হ'ব তলতটোই হ'ব ওপৰত যি আছে তাকে বহিব জাস্ট মাজত যি চিন আছিল হেটো বহি যাব কি পাবা 4 তলত পালা 3 ঠিক আছে নেক্সট তোমালোকৰ এটো দিয়া আছে 4 নম্বৰত a কিমান দিয়া আছে 0.6 প্ৰথম পদটো হয় a 0.6 তাৰ পিছত d কি হ'ব d হ'ব তোমালোকৰ 1.7 মানে 2 নম্বৰটো পৰা 1 নম্বৰটো বাদ -0.6 1.7
0.6 বাদ দিয়া 1 1 তাৰমানে পাই গলা তোমালোকে 1.1 ঠিক আছে এইখিনিতে তোমালোকৰ কমপ্লিট হল 3 নম্বৰ লৈকে ভিডিওটো ৰখাই তোমালোকে ভিডিও ৰখাই লিখি লবা ভিডিও চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰি দিবা চেনেলটোত নতুন আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা